নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে আমাৰ অন্যতা চাকৰি খবৰ ভিডিঅ'লৈ। প্ৰথমতে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভকামনা জনাইছো। আহিবলগীয়া আপোনালোকৰ সময়বিলাক সকলোৰে ভাল হওক তাৰে কামনা কৰিছো। তো বন্ধুসকল, বছৰৰ আৰম্ভণিতে ভালেকেইটা বিভাগৰ ফলত বহুতো চাকৰি মুকলি হৈছে। তো আজি আমি এই ভিডিঅ'টোত গোটেইবিলাক চাকৰি এইকেইদিনত মুকলি হোৱা তাৰ বিষয়ে আমি সবিশেষ আলোচনা কৰিম। ক'ৰ পৰা চাকৰিসমূহ আহিছে, কেনেধৰণে আপোনালোকে আবেদন কৰিব পাৰিব, কোৱালিফিকেশ্যনছ কি লাগিব, A to Z সকলোখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। যদিহে আপোনালোকে এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লয় তেনেহ'লে আপোনালোকে এই কেইদিনত যি চাকৰি মুকলি হৈছে সকলোৰে খবৰ আপোনালোকে জানিবলৈ সক্ষম হ'ব। আৰু এইখিনিতে জনাই থব বিচাৰিছো, ইয়াতে বন্ধুসকল মিনিমাম মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি আপোনালোকৰ হাই ছেকেণ্ডাৰী যদি কমপ্লিট কৰা হয় তেনেহ'লে চাকৰি মুকলি হৈছে। লগতে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা সকলোকে ইয়াতে প্ৰায় সকলোবিলাক শিক্ষাগত অৰ্হতা থকা ব্যক্তিৰ কাৰণে চাকৰি মুকলি হৈছে। তো আপোনালোকে যদি এই ভিডিঅ'টো চাই আপোনালোকে আবেদন কৰিবৰ কাৰণে নিশ্চয়কৈ ইয়াতে এটা নহয় এটা পোষ্ট থাকিবই থাকিব। তো ভিডিঅ'টো অনুগ্ৰহ কৰি আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো শেষলৈকে চাব। আৰু লগতে চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে। আৰু ইয়াতে আজিৰ যিটো ভিডিঅ' হ'বলৈ গৈছে ইয়াতে বেংকৰ চাকৰি আহিছে ভালেমান বিভাগ বেলেগ বেলেগ বেংকৰ ফালৰ পৰা। তো যিসকল বন্ধু বান্ধৱীয়ে বেংকত চাকৰিৰ কাৰণে ইণ্টাৰেষ্টেড হয় তেখেতলোকৰ কাৰণে সুন্দৰ সুযোগ। ইয়াতে ভালেকেইটা বেংকৰ ফালৰ পৰা আহিছে। তো আপোনালোকে ইয়াতে চাকৰি পোৱাৰ যথেষ্টখিনি বেছি চান্সেছ আছে। তো আপোনালোকে যিসকল ইণ্টাৰেষ্টেড হয় তেখেতলোকৰ কাৰণে সুখবৰ। তো বেছি পলম নকৰো, আমাৰ যিটো মূল ভিডিঅ' আছে আমি সেই মূল ভিডিঅ'টোলৈ বন্ধুসকল আগবাঢ়িছো। তো কোৱা মতে যিটো আমাৰ প্ৰথমটো চাকৰি সেইটো আহিছে বেংকৰ ফালৰ পৰা, সেইটো হৈ গ'ল SBI ফালৰ পৰা যিটো আহিছে SBI PO ৰিক্ৰুইটমেণ্ট 2025 হিচাপে। ইয়াতে বন্ধুসকল 6টা পোষ্ট মুকলি হৈছে POৰ কাৰণে। ইয়াতে আপোনালোকে আবেদন কৰিবৰ কাৰণে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। যিকোনো ডিচিপ্লিনৰ পৰা হ'লে কোনো কথা নাই, মিনিমাম আপোনালোকে যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি থোৱা হয় নিশ্চয়কৈ আপোনালোকে আবেদন কৰিব পাৰিব। 21ৰ পৰা 30 বছৰৰ ভিতৰত আপোনালোকে বয়সৰ সীমা বান্ধি দিছে, তাৰ ভিতৰত হ'লে আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনো আপোনালোকে পাই যাব। যথেষ্ট ভাল চেলাৰী পাব ইয়াতে। আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেটসকলে 750 টকাৰ আবেদন মাচুল দিব লাগিব। লগতে অন্যান্য যিসকল কেণ্ডিডেট থাকিব তেখেতলোকে আবেদন মাচুল ইয়াতে দিব নালাগে। 16 জানুৱাৰী আবেদন কৰাৰ লাষ্ট ডেট হয়। অনলাইনতে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। তো যিসকল বন্ধু বান্ধৱী এইটো পোষ্টত আবেদন কৰিম বুলি ভাবিছে তেখেতলোকে ডেছক্ৰিপশ্যন বক্স চেক কৰিব পাৰে। তো ইয়াতে SBI PO ৰিক্ৰুইটমেণ্ট বুলি আপোনালোকে ইয়াৰ যিখন অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইখনৰ লিংক পাই যাব। লগতে ইয়াৰ যিটো অনলাইন কৰিব পৰা লিংক সেইটো আপোনালোকে ডেছক্ৰিপশ্যনতে পাই যাব। তো আপোনালোকে যদিহে ইণ্টাৰেষ্টেড হয় ডেছক্ৰিপশ্যন বক্স চেক কৰিব পাৰে। আগবাঢ়িছো আজিৰ দিনটোৰ 2 নম্বৰটো চাকৰিলে, সেইটো হৈছে DME ফালৰ পৰা। আগতেও আহিছিল কিন্তু ইয়াতে কি হ'ল আবেদন প্ৰক্ৰিয়াটো বন্ধ কৰি দিয়া হৈছিলে। তো নতুনকৈ এটা আপডেট আহিছে আপোনালোকক জনাই থব বিচাৰিছো। ইয়াতে 2473টা ইয়াতে গ্ৰেড 3 টেকনিকেল আৰু গ্ৰেড 3 নন টেকনিকেলৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে। মিনিমাম 10 পাছ 12 পাছ আৰু ডিগ্ৰী আপোনালোকৰ থাকিলে আবেদন কৰিব পাৰিব। 18 পৰা 40লৈকে বয়সৰ সীমা বান্ধি দিছে। এজ ৰিলেক্সেশ্যন ইয়াতো পাই যাব আপোনালোকে। 14,000 টকাৰ পৰা 70,000 টকালৈকে দৰমহা পাব। আবেদন মাচুল ইয়াতে আপোনালোকে দিব নালাগে। 16 জানুৱাৰী 2025 চন আবেদন কৰাৰ লাষ্ট ডেট হয়। 5 জানুৱাৰীৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। তো আপোনালোকে আবেদন কৰিব পাৰিব অনলাইন যোগেদি। তো ইয়াৰো আপোনালোকে যদিহে সবিশেষ এডভাৰটাইজমেণ্টখন চাব বিচাৰিছে ডেছক্ৰিপশ্যন বক্সত DME আছাম ৰিক্ৰুইটমেণ্ট বুলি লিংক পাই যাব। তাতে এডভাৰটাইজমেণ্টৰ ডিটেইলছো পাই যাব। তাতে ক্লিক কৰিলে এডভাৰটাইজমেণ্টখন আপোনালোকে ডাউনলোড কৰি চাব পাৰিব। দ্বিতীয়তে ইয়াতে অনলাইন কৰিব পৰা লিংকটো মই দি থৈ দিম। 5 জানুৱাৰীৰ পৰা আপোনালোকে সেইটোত গৈ মেলি আবেদন কৰিব পাৰিব। আশা কৰিছো বুজি পাইছে। আৰু এইখিনিতে ক'ব বিচাৰিছো কিবাহে যদি ডাউট থাকি যায় বুজি নাপায় কমেণ্ট বক্সত কমেণ্ট কৰি সুধিবলৈ নাপাহৰিব। তো আজি আগবাঢ়িছো আমাৰ 3 নম্বৰটো চাকৰিলে, সেইটো আহিছে বেংক অফ বৰোদাৰ ফালৰ পৰা। ইয়াতে বন্ধুসকল 1267টা ইয়াতে স্পেচিয়েলিষ্ট অফিচাৰ পোষ্ট ইয়াতে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত বেংক অফ বৰোদাৰ ফালৰ পৰা মুকলি কৰি দিয়া হৈছে। ইয়াতে আবেদন কৰিবৰ কাৰণে আপোনালোকে মিনিমাম গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব। যিকোনো ডিচিপ্লিনৰ পৰা হ'লে কোনো কথা নাই। মিনিমাম আপোনালোকৰ যদি গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আছে তেনেহ'লে এই 1267টা পোষ্টৰ ভিতৰত যিকোনো এটা পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব। মেক্সিমাম বয়সৰ সীমা 42 ইয়াৰ ইয়াতে উল্লেখ কৰা আছে। তাতকৈ অধিক হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। যথেষ্ট এটা ভাল আপোনালোকে এটা চেলাৰী পাবলৈ সক্ষম হ'ব। আনৰিজাৰ্ভ OBC আৰু EWS কেণ্ডিডেটসকলে ইয়াতে 600 টকাৰ আবেদন মাচুল দিব লাগিব আৰু অন্যান্য কেণ্ডিডেটসকলে 100 টকাৰ আবেদন মাচুল দিব লাগিব। 17 জানুৱাৰী আবেদন কৰাৰ লাষ্ট ডেট হয়, অৰ্থাৎ 17 জানুৱাৰী আবেদন কৰাৰ লাষ্ট ডেট। অনলাইন যোগে আবেদন কৰিব লাগিব। তো এইটো পোষ্টৰো ঠিক আগৰকেইটা পোষ্টৰ দৰে যদিহে আপোনালোকে আবেদন কৰিব বিচাৰিছে অফিচিয়েল এডভাৰটাইজমেণ্টখন চাব বিচাৰিছে বেংক অফ বৰোদাৰ ৰিক্ৰুইটমেণ্ট বুলি ডেছক্ৰিপশ্যন বক্সত আপোনালোকে লিংক পাই যাব। আগবাঢ়িছো আজিৰ দিনটোৰ যিটো নেক্সট চাকৰি সেইটো আহিছে গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা। ইয়াতে বন্ধুসকল ড্ৰাইভাৰৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে। 5টা ড্ৰাইভাৰৰ পোষ্ট আছে। কম পোষ্ট বুলি আবেদন নকৰাকৈ নাথাকিব। ইতিমধ্যে মই আগৰসমূহ ভিডিঅ'টো কৈছো যে কম পোষ্টত কম্পিটিশ্যন কমহে দেখা পোৱা যায়। সেইকাৰণে কম পোষ্টত নিৰাশ হৈ মিলাই আবেদন নকৰাকৈ নাথাকিব। এলিজিবল হ'লে নিশ্চয়কৈ আবেদন কৰিব। এইটো পোষ্ট বুলিয়ে নহয় যিকোনো পোষ্টতে। ইয়াতে আবেদন কৰিবৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে মেট্ৰিক পাছ, লগতে আপোনালোকৰ ভেলিড ড্ৰাইভিং লাইচেন্স থাকিব লাগিব। মেক্সিমাম 40 ইয়াৰ্ছ বয়সৰ সীমা বান্ধি দিছে। এজ ৰিলেক্সেশ্যন আপোনালোকে ইয়াতো পাই যাব।
লগতে ইয়াতে কন্টেক্সুৱেল বেচিছৰ এইকেইটা চাকৰি হয় মই এইটো ক'বলৈ পাহৰিছো এই যেটো গুৱাহাটী হাইকোৰ্টৰ পৰা এই 5টা ড্ৰাইভাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে এইকেইটা আপোনালোকে কন্টেক্সুৱেল বেচিছতে পাব তো ইয়াতে আপোনালোকে ডেইলি আপোনালোকৰ 750 रुपीजৰ আপোনালোকে স্যালাৰি পাই থাকিব আৰু লগতে আবেদন কৰিবৰ কাৰণে আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ কেণ্ডিডেটসকলে 300 টকাৰ আবেদন মাচুল দিব লাগিব লগতে যিসকল অন্যান্য কেণ্ডিডেট থাকিব তেখেতলোকে 150 रुपीज দিব লাগিব আৰু যিসকল পিডব্লিউডি কেণ্ডিডেট তেখেতলোকে দিব নালাগে ইয়াতে লাষ্ট ডেট হৈছে 11 জানুৱাৰী 5টা বজাৰ আগতে আপোনালোকে 11 জানুৱাৰী তাৰ আগতে আবেদন কৰিব লাগিব অনলাইনতে এইটো পোষ্টটো আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত ইতিমধ্যে উল্লেখ কৰিছো গুৱাহাটী হাইকোৰ্ট ৰিক্ৰুটমেন্ট বুলি লিংক পাব অফিচিয়েল এডভাৰটাইজমেন্টৰ ডিটেইলছ পাই যাব অনলাইন কৰিব পৰা লিংকো পাই যাব তাতে গৈ মিলি আপোনালোকে আবেদন কৰিব পাৰিব অথবা ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন আপোনালোকে চাব পাৰিব আগবাঢ়িছো আজিৰ দিনটোৰ নেক্সট যিটো চাকৰি সেইটো হৈছে আৰআৰবি ফালৰ পৰা ইয়াতে গ্ৰুপ ডি ৰিক্ৰুটমেন্ট ইয়াতে মুকলি কৰা হৈছে প্ৰায় আশা কৰা হৈছে যে 32000 গ্ৰুপ ডিৰ কাৰণে লেভেল 1 ৰ ভ্যাকেন্সি মুকলি কৰি দিয়া হ'ব এটা এলিজিবিলিটি ক্ৰাইটেৰিয়াটো এতিয়ালৈকে উল্লেখ কৰি দিয়া নাই যদিহে ফাৰ্ডাৰ কিবা ইনফৰমেশন আহে আপোনালোকক আমি ভিডিঅ'ৰ জৰিয়তে জনাই দিবৰ কাৰণে চেষ্টা কৰিম 18 পৰা 36 বছৰৰ ভিতৰত বয়সৰ সীমা বান্ধি দিছে ইলেকশ্যন আপোনালোকে পাই যাব 18000 টকাৰ পৰা আপোনালোকৰ দৰমহা আৰম্ভ হ'ব লগতে আনৰিজাৰ্ভ ইডব্লিউএছ ওবিসি কেণ্ডিডেট সকলে 500 টকা আৰু অন্যান্য কেণ্ডিডেট সকলে 250 रुपीजৰ আবেদন মাচুল দিব লাগিব 22 ফেব্ৰুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় 30 জানুৱাৰীৰ পৰা আপোনালোকৰ কি হ'ব আৰম্ভ হ'ব অনলাইন প্ৰক্ৰিয়া তো ইতিমধ্যে উল্লেখ কৰিছে অনলাইনতে এইটো পোষ্টত আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেন্ট বুলি লিংক পাব তাতে আপোনালোকে ইয়াৰ অফিচিয়েল এডভাৰটাইজমেন্টখন চাব পাৰিব লগতে 23 জানুৱাৰীৰ পৰা আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব যদিহে আপোনালোকে এলিজিবল হয় আবেদন কৰিম বুলি ভাবিছে তেতিয়া আগবাঢ়িছো আজিৰ দিনটোৰ যেটো নেক্সট চাকৰি সেইটো হৈছে বেংকৰ ফালৰ পৰা ইউকো বেংক আপোনালোকে নিশ্চয়কৈ নাম শুনিছে ইয়াতে 68 টা স্পেশালিষ্ট অফিচাৰৰ কাৰণে পোষ্ট মুকলি কৰা হৈছে মিনিমাম আপোনালোকৰ আবেদন কৰিবৰ কাৰণে কিন্তু গ্ৰেজুৱেচন লাগিব গ্ৰেজুৱেচন ফলে এই 68 টা পোষ্টৰ ভিতৰত যিকোনো এটা পোষ্টত আবেদন কৰিব পাৰিব আৰু আপোনালোকে গ্ৰেজুৱেচন যিকোনো ডিসিপ্লিনৰ পৰা কৰা হলে কোনো কথা নাই আপোনালোকে মাত্ৰ গ্ৰেজুৱেচন কৰা হ'ব লাগিব তেতিয়া হলে আবেদন কৰিব পাৰিব লগতে ইয়াতে 20 ৰ পৰা 35 লৈকে বয়সৰ সীমা বানাই দিছে এজ ৰিলেক্সেশন ইয়াতো পাই যাব আপোনালোকে যথেষ্টটা ভাল স্যালাৰি পাবলৈ সক্ষম হ'ব আনৰিজাৰ্ভ ইডব্লিউএছ আৰু ওবিসি কেণ্ডিডেট সকলে 100 টকাৰ আবেদন মাচুল দিব লাগিব লগতে অন্যান্য যিসকল কেণ্ডিডেট থাকিব তেখেতলোকে আবেদন মাচুল দিব নালাগে 20 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেট হয় অনলাইনতে এইটো পোষ্টত আবেদন কৰিব পাৰিব আগতে উল্লেখ কৰাৰ দৰে এইটো পোষ্ট আৰু আপোনালোকৰ এডভাৰটাইজমেন্ট ডিটেইলছ লগতে অনলাইন কৰিব পৰা লিংক ডেসক্ৰিপচন বক্সত পাই যাব ইউকো বেংক ৰিক্ৰুটমেন্ট বুলি তাৰ তলতে থাকিব আপোনালোকে চেক কৰি চাব পাৰে আৰু এইখিনিতে বাৰে বাৰে আপোনালোকক উল্লেখ কৰিছো কিবাহে যদি অসুবিধা পায় তেনেহলে কমেন্ট বক্সত কমেন্ট কৰি ফুটিবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকৰ কোৱালিফিকেশনছ সমূহ আমাক জনাবচোন আপোনালোকৰ কোৱালিফিকেশনছ সমূহ যেতিয়াহে আমি জানিবলৈ পাম তেতিয়া আমাৰ সুবিধা কি হয় আপোনালোকক কেনেকুৱা ধৰণৰ চাকৰি প্ৰয়োজন হয় সেইটো কথা আমি গম পাওঁ আৰু তাৰে আপোনালোকক সেইবিলাক আপোনালোকৰ কমফৰ্ট অনুসৰি আমি সেইবিলাক চাকৰি আপোনালোকৰ কাৰণে আনিবৰ কাৰণে চেষ্টা কৰিম তো হেহে বহুত বন্ধু বান্ধৱী অলৰেডি জনাইছে তো যিসকলে জনা নাই আপোনালোকে জনাবচোন আপোনালোকৰ কোৱালিফিকেশনছ কি হয় তো আগবাঢ়িছো আমাৰ যেটো নেক্সট চাকৰি সেইটো হৈছে আইটিবিপি কনষ্টেবল ৰিক্ৰুটমেন্ট 2025 হিচাপে ইয়াতে বন্ধুসকল 51 টা হেড কনষ্টেবল মটৰ মেকানিক লগতে কনষ্টেবল মটৰ মেকানিকৰ কাৰণে ভ্যাকেন্সিজ মুকলি কৰি দিয়া হৈছে 12 পাছ লগতে আপোনালোকে সাৰ্টিফিকেট থাকিব লাগিব মটৰ মেকানিকত তেতিয়াহে আবেদন কৰিব পাৰিব 18 পৰা 25 ৰ ভিতৰত বয়সৰ সীমা বান্ধি দিছে এজ ৰিলেক্সেশন পাই যাব আপোনালোকে 21700 টকাৰ পৰা 69100 টকালৈকে স্যালাৰি পাব আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ কেণ্ডিডেট সকলে 100 টকাৰ লগতে অন্যান্য যিসকল কেণ্ডিডেট থাকিব তেখেতলোকে আবেদন মাচুল দিব নালাগে 22 জানুৱাৰী 2025 চন আবেদন কৰা লাষ্ট ডেটখন অনলাইন যোগে এইটো পোষ্টত আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত আইটিবিপি কনষ্টেবল ৰিক্ৰুটমেন্ট বুলি লিংক পাব ক্লিক কৰিলে সবিশেষ আপোনালোকে জানিব পাৰিব আগবাঢ়িছো আজিৰ দিনটোৰ যেটো শেষৰটো ৰিক্ৰুটমেন্ট সেইটো হৈছে সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেন্ট তো ইয়াতে বন্ধুসকল 62 টা স্পেশালিষ্ট অফিচাৰৰ কাৰণে পোষ্ট মুকলি কৰি দিয়া হৈছে ইয়াতে বেসিক্যালি ইনফৰমেশন টেকনলজি অৰ্থাৎ আইটি সেক্টৰ এইবিলাক পোষ্ট হয় তো ইয়াতে বিটেক কম্পিউটাৰ সায়েন্স লগতে কম্পিউটাৰ এপ্লিকেশন লগতে যদি আপোনালোকে ইনফৰমেশন টেকনলজি অথবা আপোনালোকে ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন ইলেক্ট্ৰনিক্স এণ্ড কমিউনিকেশন ডাটা সায়েন্স এমসিএ এমএসসি কম্পিউটাৰ্স তো এনেধৰণে যদি আপোনালোকে ইয়াৰ ভিতৰত যিকোনো কোৱালিফিকেশন যদি আপোনালোকৰ আছে তেনেহলে এই 62 টা পোষ্টত আবেদন কৰিবৰ কাৰণে আপোনালোকে এলিজিবল হ'ব এটা নহয় এটা পোষ্টত মিনিমাম 30 ইয়াৰ্স লগতে ম্যাক্সিমাম 38 ইয়াৰ্স বয়সৰ সীমা বান্ধি দিছে ইয়াতো যথেষ্ট ভাল আপোনালোকে স্যালাৰি পাবই আনৰিজাৰ্ভ ওবিসি ইডব্লিউএছ সকলে 750 रुपीज লগতে অন্যান্য যিসকল কেণ্ডিডেট থাকিব তেখেতলোকে আবেদন মাচুল দিব নালাগে 12 জানুৱাৰী আবেদন কৰা লাষ্ট ডেট হয় অনলাইন যোগে আবেদন কৰিব পাৰিব ডেসক্ৰিপচন বক্সত সেন্ট্ৰেল বেংক অফ ইণ্ডিয়া ৰিক্ৰুটমেন্ট বুলি ইয়াৰ লিংক পাই যাব এডভাৰটাইজমেন্ট অথবা ইয়াতে অনলাইন কৰিব পৰা লিংকো দি থোৱা থাকিব তাতে আপোনালোকে গৈ মেলি চাব পাৰে তো বন্ধুসকল এই গোটেই গিটা ৰিক্ৰুটমেন্টৰ বিষয়ে এই কিনত এইগিটা চাকৰি বৰ্তমান মুকলি হৈ আছে তো ইয়াৰ বিষয়ে আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিলো আশা কৰিছো ভিডিওটো ভাল পালে আপোনালোকে আৰু ভিডিওৰ শেষত আপোনালোকক সকলোকে ৰিকুৱেষ্ট কৰিব বিচাৰিম যিকোনো চাকৰিতে আবেদন কৰাৰ আগতে তাৰ যিখন অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি
বিষয় সেইখন আপোনালোকে নিজে এবাৰ ভালদৰে পঢ়ি চাবলৈ কেতিয়াও নাপাহৰিব কাৰণ আমাৰ ভিডিঅ'ৰ জৰিয়তে কিছুমান কথা কেতিয়াবা নজনাকৈ ক'বৰ কাৰণে থাকিও যাব পাৰে সেয়ে অফিচিয়েল এডভাৰটাইজমেণ্টখন নিজে এবাৰ পঢ়ি চোৱাটো খুবেই গুৰুত্বপূৰ্ণ বুলি মই ভাবোঁ তো বন্ধুসকল বছ চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ল'ব এনেধৰণৰ চাকৰি খবৰ সকলোতকৈ আগতে পাই থাকিবৰ কাৰণে লগ পাম এনেধৰণৰ এটা নতুন ভিডিঅ'ৰ সৈতে বাই বাই টেক কেয়াৰ